নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ধনপল্লীলৈ। তো বহুদিন ভিডিঅ' দিব পৰা নাই কাৰণ লকডাউন হৈছে, ক'লৈকো ওলাই যোৱা নাই। তো আপোনালোকে গম পাইছে থাম্বনেইলটো দেখি যে ভিডিঅ'টো কিহৰ ওপৰত বনাইছোঁ। ভিডিঅ'টো এনেকুৱা হ'ব মানে আপোনাৰ ঘৰত পিতলৰ চৰিয়া হওক বা পিতলৰ নহ'লেও যিকোনো টিং বাল্টি হওক আৰু চৰিয়া তৰিয়া যি ফুটা ওলাইছে কেৰাহী চব মানে কি নিজৰ হাতেৰে কোনো জ্বালাই নিদিয়াকৈ নিজৰ হাতেৰে পিটি পিটি চব ঠিক কৰি দিয়া হয়। বাৰু বলক কিমান কথা ভিডিঅ'টো দেখাই দিছোঁ। আৰু এয়া আমি গৈ আছোঁ য'ত মানে আজি মানুহজন আহিছে। আৰু এয়া তেখেতে কাম আৰম্ভ কৰি আছে, তো বলক চাই থাকক। আৰু এইটো চাওক পিতলৰ চৰিয়া হয়, মাজতে অলপ ফাটা হৈ আছে, তেওঁ কেনেকৈ ধুনীয়াকৈ কাঠি কৰি বনাই দিব চাওক। এইডোখৰ কি বস্তু? এইডোখৰ আৰু এইডোখৰ দেখিছে চিলভাৰ, মানে কি পিতলৰ চৰিয়াটো যিমানডোখৰ এইটো ফাটা হৈ আছে তেওঁ সিমানটো জোখত এইটো চিলভাৰডোখৰ কাটি লৈছে। তো এইডোখৰ মানে তাত ধুনীয়াকৈ লগাই পূৰা মানে ফিট কৰি দিব আৰু চাই থাকক। আৰু এয়া তেওঁ লগাই দিলে, এতিয়া অলপ টঙনি দিব আৰু মানে পূৰা সমান কৰি দিব, তো পূৰা এইটো ফিট হৈ যাব। পিটি হৈ গ'ল মানে দেখিছে ফটো কেনেকৈ বন্ধ কৰিলে। আপুনি ক'ব আহিছে ভেৰি পাইছে চাওক। যদি কাৰোবাৰ এনেকুৱা টিঙো ফুটা হৈছে চব ভাল কৰিব পাৰিব, খালি আপোনালোকে কমেণ্ট কৰিলেই হ'ল। আৰু এইটো চাওক কেৰাহী, মানে কেৰাহী ঠাইডাল অলপ ভাগি আছে, তেওঁ ঠাইডালো লগাব পাৰে বোলে। তো চাওক, আপোনালোকে ভাবিছে চাগে যে এইবিলাক বস্তু ফাটি গ'ল পেলাই দি আকৌ নতুন বস্তু ল'লেই হ'ল। তো সেইটো কথা নহয়, এইবোৰ বস্তু আজি প্ৰায় 30-40 বছৰ আগতে লোৱা হয়, তো সেইকাৰণে স্মৃতি হিচাপে তেওঁ আকৌ ভাল কৰিছে এয়া জেঠজনে। চাওক, আপোনালোকেও যদি ভাবে যে আপোনালোকৰ কিবা এনেকুৱা ভাল কৰিবলগীয়া আছে তো প্লিজ কমেণ্ট কৰি জনাব।
বেছি দাম নহয় 10 টকা আৰু 20 টকা সেনেকেই বস্তু সেইটো বনাব নোৱাৰিলে কাৰণ তাৰ নটটো অলপ সৰু হ'ল যিটো পিটি পেলাই তাৰ ভিতৰত থকা সেইটো ওলাব নোৱাৰিলে গাঁৱৰ মানুহজন চাওক যাবলৈ লৈছে এতিয়া গাঁৱৰ মাজত যাব আপোনাৰ নামটো কি কৈছিলে ফকৰুদ্দিন মহম্মদ ফকৰুদ্দিন হয় বেছি তোমাৰ ভেৰ আহিছে 3 কিলোমিটাৰ দূৰ আমাৰ ইয়াৰ পৰা তো আজিলৈ ইমানখিনিয়ে ধন্যবাদ জয় অসম